সমন্বয়ৰ বাৰ্তাৰে উদুলি মুদুলি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ নান্দনিক পৰিৱেশত বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি নৱ নিৰ্বাচিত সভাপতি শোভাযাত্ৰাত প্ৰতিফলিত হ'ল অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ বাবে দায়িত্ব গ্ৰহণ নৱ নিৰ্বাচিত সভাপতি আমেৰিকাতো অধিৱেশন অনুষ্ঠিত কৰাৰ পোষকতা বিদায়ী সভাপতিৰ জনসমুদ্ৰত পৰিণত হৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনক কেন্দ্ৰ কৰি ভট্টদেৱ ক্ষেত্ৰত সৃষ্টি হৈছে এই পৰিৱেশ আৰু এই পৰিৱেশ দেখি অভিভূত সৰ্বস্তৰৰ লোক সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী চিন্তা চেতনাৰ প্ৰতিফলনেৰে অনুষ্ঠিত হোৱা এই অধিৱেশনতে অসম সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ বাবে বিদায়ী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে সভাৰ নৱ নিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ইয়াৰ আগেয়ে নৱ নিৰ্বাচিত সভাপতিগৰাকীক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে অধিৱেশনৰ মূল মঞ্চলৈ আদৰি আনে আদৰণি সমিতিয়ে যি শোভাযাত্ৰা আছিল একক আৰু অনন্য য'ত সম্পূৰ্ণ পৰিশীলিতভাৱে সমাহাৰ ঘটিল অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু ইয়াৰ বাবে সম্পূৰ্ণ ব্যতিক্ৰমী অধিৱেশন হিচাপে পৰিগণিত হৈ ৰ'ব অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন এই বিশ্বাস অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ আৰু এই বিশ্বাসৰ মাজেৰে অধিৱেশনৰ মূল মঞ্চত জনসমুদ্ৰৰ মাজত অনুষ্ঠিত হ'ল অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰথমখন মুকলি সভা সভাৰ প্ৰথমখন মুকলি সভাত দায়িত্ব গ্ৰহণ কৰিয়ে এইদৰে ক'লে নৱ নিৰ্বাচিত সভাপতিগৰাকী আমাৰ সকলোৱে কৈ থাকে শংকৰদেৱক বিশ্বৰ দৰবাৰলৈ নিব লাগে কিন্তু আমাৰ কাৰ্যকালত আমি শংকৰদেৱক ভাৰততে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিম এক দুই নম্বৰ অসমীয়া ভাষাৰ যিটো বুৰঞ্জী হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ আগতে ওলাই গৈছে কিন্তু এতিয়া ধ্ৰুপদী ভাষা হোৱাৰ পিছত হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ ওলোৱাটো বৰ প্ৰয়োজন হৈ পৰিছে ইফালে সম্পূৰ্ণ নতুনত্বৰ পয়োভৰেৰে অনুষ্ঠিত পাঠশালা অধিৱেশনত বিদায় গ্ৰহণৰ পূৰ্বে সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰাই নহয় অনুৰূপ পৰিৱেশৰ মাজেৰে অদূৰ ভৱিষ্যতে দেশৰ অন্যান্য ৰাজ্যৰ লগতে সুদূৰ আমেৰিকাতো অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ পোষকতা কৰে বিদায়ী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই গতিকে এইটো আশা কৰিম আগন্তুক দিনত অসম সাহিত্য সভা কেৱল অসমতে সীমাবদ্ধ হৈ নাথাকি যিমান পৰা যায় সিমান ভাৰতবৰ্ষৰ বিভিন্ন নগৰ চহৰলৈ সম্প্ৰসাৰিত হওক আৰু যিমান পাৰি সিমান বিশ্বৰ বিভিন্ন প্ৰান্তৰলৈ সম্প্ৰসাৰিত হওক আজি অসম সাহিত্য সভাৰ অধিৱেশন যেনেকৈ পাঠশালাত অনুষ্ঠিত হৈছে এনেকুৱা এখন সভা কেতিয়াবা হয়তো আমি দেখা পাবলৈ আশা প্ৰকাশ কৰিম দিল্লীত হওক চেন্নাইত হওক কলকাতাত হওক বা কেতিয়াবা যদি সম্ভৱ হয় আমাৰ আমেৰিকাৰ পৰা আহি ইয়াত আছে তেখেতসকলো পৰম আগ্ৰহী কেতিয়াবা কিবা আমাৰ কাৰ্যনিৰ্বাহক সভা যদি এখন আমেৰিকাতো কৰিব পৰা যায় এনেকুৱা ধৰণৰ এইটো অলিক কল্পনা হিচাপে ভাবি ল'ব নালাগে অলিক যেন লাগিলেও এই সপোন যেন সঁচা অৰ্থত বাস্তৱায়িত হয় সেয়া নিশ্চয়কৈ সকলোৰে কাম্য অখাদ্য যেন লাগিলেও এই সপোন যে অদূৰ ভৱিষ্যতে ফলিয়াব সেয়া অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদাই ইতিমধ্যে স্পষ্ট কৰা বুলিও সম্প্ৰতি চৰ্চিত হৈছে ভট্টদেৱ ক্ষেত্ৰ এই চৰ্চাৰ মাজতেই নৱ নিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰথমখন মুকলি সভাত পৰম সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে নেপালৰ বিশিষ্ট ভাষাবিদ তথা অধ্যাপক মাধৱ পি পোখৰালকে ধৰি
বিশিষ্ট ব্যক্তিসকলে আৰু সদতিকে সভাৰ পূৰ্বে পাঠশালা অধিৱেশনলৈ আদৰণি জনাই আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।